নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওঁ আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ঘনিষ্ঠ বন্ধু তথা তামিল অভিনেতা জয়কান্তৰ ইছলাম ধৰ্ম গ্ৰহণ। বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। তামিল অভিনেতা তথা থালাপতি বিজয়ৰ ঘনিষ্ঠ বন্ধুৰ ইছলাম ধৰ্ম গ্ৰহণ। বিজয়ৰ চিনেমাৰ সহ অভিনেতা জয়কান্ত ওৰফে জয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰিছে। তামিল চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা জয়। থালাপতি থকা চিনেমাৰ সহ অভিনেতাৰ ৰূপত দেখা পোৱা গৈছিল জয়ক। আৰু শেহতীয়াকৈ ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে অভিনেতাগৰাকীয়ে। 2011 চনৰ পৰা ইছলামৰ নিয়ম মানি আহিছে অভিনেতাগৰাকীয়ে। উল্লেখযোগ্য যে মন্দিৰত গৈ এটা অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন হৈছিল তামিল অভিনেতাগৰাকী, য'ত নেকি মন্দিৰত দুখীয়া লোকসকলে ঘণ্টাৰ পিছত ঘণ্টা ৰৈ থাকিব লাগে পূজা দিবলৈ, কিন্তু ধনী বা VIP লোকসকলে মুহূৰ্তৰ ভিতৰতে এক মিনিটত দেৰি নকৰাকৈ পূজা দি থৈ আহে। আৰু সেই ঘটনাৰ পাছতে জয়ে দেখিছিল এটা মছজিদটোত ধনী দুখীয়া সকলোৱে একেলগে নামাজ পঢ়িছিল। আৰু তাৰ পিছতে ইছলামৰ প্ৰতি আকৃষ্ট হৈ অভিনেতাগৰাকীয়ে গ্ৰহণ কৰে ইছলাম ধৰ্ম। এক সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে কয় যে মছজিদত ধনী দুখীয়া সকলো সমান। পৰৱৰ্তী খবৰ, অসম বিধানসভাত ভয়ংকৰ কেলেংকাৰী। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত বিধানসভাত হৈছিল বিয়াগুম কেলেংকাৰী। এই সন্দৰ্ভত পোহৰলৈ আহিছে ন তথ্য। কেঁচুখান্দতে এইবাৰ সাপ ওলাইছে দিছপুৰত। এটাৰ পাছত এটাকৈ পোহৰলৈ আহিছে দিছপুৰৰ দুৰ্নীতি আৰু অনিয়মৰ ভয়ংকৰ তথ্য। অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৃষ্ঠপোষকতাত বিধানসভাত চলিছিল লুণ্ঠনৰ বজাৰ। বিশ্বজিৎ দৈমাৰী ঘনিষ্ঠ OSD সৌমেন বৰুৱা আৰু CA অৰ্থাৎ চাৰ্টাৰ্ড একাউণ্টেণ্ট এণ্টিমা চেৰাউগীয়ে চলাইছিল দুৰ্নীতিৰ বজাৰ। নীতি বহিৰ্ভূতভাৱে দিছপুৰত সংঘটিত হৈছিল বহু নিযুক্তি কেলেংকাৰী। বিজ্ঞাপন আৰু সাক্ষাৎকাৰ অবিহনে বহু লোকক নিযুক্তি দিছিল অধ্যক্ষই। বিধানসভাত বিভিন্ন কাম কাজ সম্পন্নৰ নামতো কোটি কোটি টকা সৰলকি কৰিছিল সৌমেন বৰুৱা আৰু এণ্টিমা চেৰাউগীয়ে। বিধায়কক 60,000 টকীয়া লেপটপ দি 2.50 লাখ টকা অৰ্থাৎ 2.5 লাখ টকাকৈ দেখুৱাইছিল বিলত। আৰু প্ৰতি সাঁজ ভাতৰ বাবদ আদায় কৰিছিল 2,000 টকাকৈ। বিধানসভাত কৈপুক মৰাৰ নামত ৰাজকোষৰ পৰা সৰকাইছিল 3.85 কোটি টকা। চৰকাৰী নিৰাপত্তাৰক্ষী থকাৰ পাছতো ব্যক্তিগত দেহৰক্ষীৰ ব্যৱস্থা কৰিছিল অধ্যক্ষৰ বাবে। নৱনিযুক্ত অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ দায়িত্ব গ্ৰহণৰ পাছতে পোহৰলৈ আহিছে ন বিস্ফোৰক তথ্য। আজিৰ অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশ পাইছে এই বাতৰি। পৰৱৰ্তী খবৰ, শীঘ্ৰেই সম্প্ৰসাৰণ হ'ব অসম চৰকাৰৰ মন্ত্ৰীসভা। মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বাবে সেউজ সংকেত পালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা 5 জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত জনালে এই কথা। অসম মন্ত্ৰীসভাক লৈ আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিলে বৃহৎ ঘোষণা। 5 জুনত হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। চূড়ান্ত কৰা হৈছে সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা। গুৱাহাটীতে হ'ব শপত গ্ৰহণ অনুষ্ঠান। মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 7 পৰা 12 গৰাকী নেতাই মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, হালালৰ কথা কৈ হিন্দু যুৱকক হত্যা আছাদ নামৰ এইগৰাকী যুৱকৰ। বকৰি ঈদৰ দিনাই হিন্দু যুৱকৰ প্ৰাণ লয় আছাদ নামৰ এইগৰাকী লম্পট মুছলমান যুৱকে। আৰু তাৰ পিছতে আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে অভিযুক্ত আছাদৰ।
এই ঘটনাৰ পিছতে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্য। পাকিস্তানী সন্ত্ৰাসবাদীৰ ষ্টাইলত এজন হিন্দু যুৱকক হত্যা মুছলমান যুৱকৰ। বকৰী ঈদৰ দিনাই সংঘটিত হৈছিল এটা ভয়ংকৰ ঘটনা। হালালৰ কথা কৈ শেষ কৰা হৈছিল এজন হিন্দু যুৱকক। হত্যাৰ পূৰ্বে হত্যাকাৰীয়ে সুধিছিল ছাগলী কিদৰে হালাল কৰা হয়। 4-5 জনীয়া যুৱকৰ দলে সূৰ্য চৌহান নামৰ এজন যুৱকক আগচি ধৰিছিল আৰু ছাগলী হালাল কৰা দেখিছনে বুলি চোকা অস্ত্ৰৰে সূৰ্যৰ প্ৰাণ লয় আছাদ নামৰ যুৱকে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা আৰু 17 বছৰীয়া যুৱকজনক হত্যা কৰা মূল অভিযুক্ত আছাদ আৰু ইতিমধ্যে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে অভিযুক্ত আছাদৰ। উল্লেখযোগ্য যে হত্যাকাণ্ড সংঘটিত কৰি আত্মগোপন কৰি আছিল আছাদে। পৰৱৰ্তী খবৰ, ভাৰতৰ চিফ অফ ডিফেন্স ষ্টাফ চমুকৈ চিডিএছ ৰূপে কাৰ্যভাৰ গ্ৰহণ জেনেৰেল NS ৰাজা সুব্ৰমণিৰ। জেনেৰেল অনিল চৌহানৰ স্থলাভিষিক্ত হ'ল জেনেৰেল সুব্ৰমণি। পৰৱৰ্তী খবৰ, পেট্ৰল ডিজেলৰ ৰপ্তানি শুল্ক হ্ৰাস কৰিব কেন্দ্ৰীয় চৰকাৰে। 1 জুনৰ পৰা দেশত আৰোপ কৰা হ'ব নতুন শুল্ক। মূল্য বৃদ্ধি নিয়ন্ত্ৰণ ঘৰুৱা চাহিদা পূৰণৰ বাবে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ। পুনৰ ৰাইজৰ দলত যোগদান কৰিব বিধায়ক শ্বেৰমান আলী আহমেদে। যিকোনো মুহূৰ্ততে ত্যাগ কৰিব পাৰে তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলত যোগদানক লৈ শ্বেৰমান আলীয়ে অব্যাহত ৰাখিছে আলোচনা। ৰাজ্যৰ ৰাজনীতিৰ আন এক ডাঙৰ খবৰ, ৰাইজৰ দলত যোগদান কৰিব পাৰে বিধায়ক শ্বেৰমান আলী আহমেদে। যিকোনো মুহূৰ্ততে ত্যাগ কৰিব পাৰে তৃণমূল কংগ্ৰেছ আৰু ৰাইজৰ দলত যোগদানক লৈ শ্বেৰমান আলী আহমেদে অব্যাহত ৰাখিছে আলোচনা। পূৰ্বেও ৰাইজৰ দলত যোগদান কৰিছিল শ্বেৰমান আলী আহমেদে, কিন্তু টিকট নোপোৱাৰ বাবে ৰাইজৰ দল ত্যাগ কৰি যোগদান কৰিছিল TMC অৰ্থাৎ তৃণমূল কংগ্ৰেছত আৰু নিৰ্বাচনৰ পিছত এতিয়া পুনৰবাৰ ৰাইজৰ দলত যোগদানৰ সম্ভাৱনা শ্বেৰমান আলী আহমেদৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। এইবাৰ প্ৰেমিকাৰ ঘৰলৈ ফুৰিবলৈ গৈ মৃতদেহ হিচাপে ঘূৰি আহিল ৰিংকু দাস। নগাঁৱৰ জাজুৰীত যুৱকৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। প্ৰেমিকাৰ পৰিয়ালে পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ। উল্লেখযোগ্য যে 5 মে'ত মৰিগাঁৱৰ গেৰুৱাৰ প্ৰেমিকাৰ ঘৰলৈ গৈছিল প্ৰেমিক ৰিংকু দাস, কিন্তু জীৱিত অৱস্থাত গৈ মৃতদেহ হিচাপে বা মৃত অৱস্থাত ঘূৰি আহিল ৰিংকু দাস। পৰৱৰ্তী খবৰ, 1 জুন অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব সমগ্ৰ ভাৰতবৰ্ষৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত। বেংকৰ একাউণ্টৰ পৰা আৰম্ভ কৰি পান কাৰ্ডলৈকে, ৰন্ধন গেছৰ চিলিণ্ডাৰৰ পৰা আৰম্ভ কৰি গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰালৈকে কেইবাটাও নিয়মৰ পৰিৱৰ্তন হ'ব আৰু যদি আপুনি আজিয়েই নাজানে তেন্তে বিপদত পৰিব আপুনি। 1 জুন অৰ্থাৎ কাইলৈৰ পৰা ভাৰতৰ কি নিয়ম সলনি হ'ব চাওঁ আহক। মে' মাহ শেষ হোৱাৰ দিশে আৰু ইয়াৰ লগে লগে 1 জুনৰ পৰা কেইবাটাও বৃহৎ বিত্তীয় পৰিৱৰ্তন হ'ব পাৰে, যিয়ে সাধাৰণ মানুহৰ পকেট আৰু দৈনন্দিন জীৱনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলাব পাৰে। LPG চিলিণ্ডাৰৰ মূল্যৰ পৰা আৰম্ভ কৰি UPI পে'মেণ্ট, বেংকৰ নিয়ম, ATM লেনদেনৰ মাচুল, FD সুতৰ হাৰ আৰু ছলাৰ পেনেলৰ নিয়মলৈকে বহু ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। গতিকে এই নিয়মবোৰৰ বিষয়ে আগতীয়াকৈ জানিলে অতিৰিক্ত খৰচ বা সমস্যাৰ পৰা আপুনি বাচিব বা ৰক্ষা পৰিব। প্ৰথম নিয়মটো হৈছে UPI সম্পৰ্কীয়। গুগল পে', ফোনপে', পেটিএম ব্যৱহাৰ কৰিলে এই নিয়মটো আপোনাৰ বাবে অত্যন্ত জৰুৰী। 1 জুন অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব UPI সম্পৰ্কীয় নিয়ম। UPIৰ জালিয়াতি হ্ৰাস কৰিবলৈ নতুন নিয়ম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে NPCIয়ে। এই নতুন নিয়ম অনুসৰি 2025 চনৰ 30 জুনৰ পৰা সকলো UPI এপত ধন পৰিশোধ কৰাৰ পূৰ্বে বেংকত পঞ্জীয়নভুক্ত প্ৰকৃত হিতাধিকাৰীৰ নামহে দেখা যাব। অৰ্থাৎ QR কোড, মোবাইল নম্বৰ বা ইউজাৰ ডিফাইন নামৰ পৰিৱৰ্তে যিজন ব্যক্তিলৈ ধন প্ৰেৰণ কৰা হৈছে তেওঁৰ ভেৰিফাইড নাম দেখা যাব। ইয়াৰ ফলত ভুৱা নাম ব্যৱহাৰ কৰি হোৱা UPIৰ জালিয়াতি হ্ৰাস পাব বুলি
আশা কৰা হৈছে। তাৰ পিছৰ নিয়মটো হৈছে ৰন্ধন গেছৰ চিলিণ্ডাৰক লৈ পুনৰ সলনি হ'ব পাৰে LPG চিলিণ্ডাৰৰ দাম। 2026 চনৰ 1 মে'ৰ পৰা বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ ফলত 19 কেজিৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকা বৃদ্ধি পায়, যাৰ ফলত দিল্লীত এই চিলিণ্ডাৰৰ মূল্য 3071 টকা 50 পইচা হয়। কিন্তু 14.2 কেজিৰ ঘৰুৱা LPG চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এই মূল্য বৃদ্ধিয়ে হোটেল, ৰেষ্টুৰেণ্ট আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক প্ৰভাৱিত কৰিছে আৰু এতিয়া 1 জুনৰ পৰাও LPGৰ নতুন মূল্য কাৰ্যকৰী হ'ব পাৰে। এইবাৰ ঘৰুৱা চিলিণ্ডাৰৰ মূল্যও বৃদ্ধি হ'ব পাৰে, কিয়নো তেল কোম্পানীসমূহে প্ৰতি মাহৰ প্ৰথম দিনাই গেছ চিলিণ্ডাৰৰ মূল্য পৰ্যালোচনা কৰে বা নতুন নিৰিখ ধাৰ্য কৰে। তাৰ পিছৰ নিয়মটো হৈছে পান কাৰ্ডক লৈ 1 জুনৰ পৰা পান কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন হ'ব। 2026 চনৰ নতুন আয়োগৰ নিয়ম অনুসৰি পান সম্পৰ্কীয় কেইবাটাও নিয়ম সলনি কৰা হৈছে। এতিয়া কিছুমান লেনদেনৰ বাবে পান কাৰ্ড বাধ্যতামূলক নহ'ব, আনহাতে কিছুমান উচ্চ মূল্যৰ লেনদেনৰ বাবে নিয়ম কঠোৰ কৰা হৈছে। ইয়াৰ পূৰ্বে দিনটোত 50,000তকৈ অধিক নগদ ধন জমা হ'লে পান কাৰ্ড জমা দিয়াটো বাধ্যতামূলক আছিল। এতিয়া সেই নিয়ম উঠাই লোৱা হৈছে। আনহাতে সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে পান কাৰ্ড ব্যৱহাৰৰ সীমা 10 লাখ টকাৰ পৰা 20 লাখ টকালৈকে বৃদ্ধি কৰা হৈছে। কিন্তু 45 লাখতকৈ অধিক টকাৰ সম্পত্তিৰ লেনদেন, গিফ্ট ডিড আৰু জইণ্ট ডেভেলপমেণ্ট এগ্ৰিমেণ্ট চমুকৈ JDAৰ বাবে পান কাৰ্ড বাধ্যতামূলক কৰা হৈছে। এবছৰত 10 লাখতকৈ অধিক নগদ ধন উলিওৱাৰ ক্ষেত্ৰতো পান ৰিপৰ্টিং প্ৰযোজ্য হ'ব। তদুপৰি পুৰণি ফৰ্ম 16ৰ সলনি নতুন ফৰ্ম 97 প্ৰৱৰ্তন কৰা হৈছে, যিটো পান কাৰ্ড নাথাকিলে ব্যৱহাৰ কৰিব লাগিব। তাৰ পিছত নিয়মটো হৈছে ছলাৰ ছিষ্টেমক লৈ 1 জুন অৰ্থাৎ কাইলৈৰ পৰা সৌৰ পেনেলৰ বাবে নতুন নিয়ম বলবৎ হ'ব। সৌৰ পেনেলৰ বাবে নতুন ALMM চমুকৈ এপ্ৰুভ লিষ্ট অফ মডেলছ এণ্ড মেনুফেকচাৰ্ছ নিয়ম 1 জুন 2026 পৰা কাৰ্যকৰী হ'ব। ইয়াৰ ফলত চৰকাৰী আঁচনি, নেট মিটাৰিং আৰু ৰাজ সাহায্যযুক্ত আঁচনিবোৰত কেৱল ALMM লিষ্ট 1 আৰু লিষ্ট 2ত থকা ছলাৰ মডিউল আৰু চেল ব্যৱহাৰ কৰা হ'ব। চৰকাৰে এই সন্দৰ্ভত জনাইছে যে 1 জুনৰ পিছত ALMM লিষ্ট 2 নিয়মত বৰ্ধিত সময় দিয়া নহ'ব, কিন্তু কিছুমান প্ৰকল্পক পৃথকভাৱে ৰেহাই দিয়া হ'ব পাৰে। নতুন নিয়মৰ দ্বাৰা সৌৰ পেনেলৰ মূল্য বৃদ্ধি হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে যদিও ইয়াৰ ফলত ঘৰুৱা উৎপাদন আৰু গুণগত মান উন্নত হ'ব। তাৰ পিছৰ নিয়মটো হৈছে ATM কাৰ্ড ব্যৱহাৰ কৰাক লৈ ATMৰ পৰা নগদ ধন উলিওৱাৰ চাৰ্জ বৃদ্ধি পাব পাৰে 1 জুন 2026 পৰা। যোৱা মাহত কেইবাটাও বেংকে ATM আৰু বেংকিং নিয়মত সালসলনি কৰিছিল। এইবাৰ 1 জুনৰ পৰা কিছুমান বেংকে ATM লেনদেনৰ মাচুল, বিনামূলীয়া লেনদেনৰ সীমা আৰু নগদ ধন উলিওৱাৰ নিয়মত সালসলনি কৰিব পাৰে। 2026 চনৰ এপ্ৰিল মাহৰ পৰা HDFC বেংকে UPI ATMৰ নগদ ধন উলিওৱাৰ প্ৰক্ৰিয়াক বিনামূলীয়া সীমাত অন্তৰ্ভুক্ত কৰিছে। আনহাতে পাঞ্জাৱ নেশ্যনেল বেংকে কিছু ডেবিট কাৰ্ডত দৈনিক উলিওৱাৰ সীমা হ্ৰাস কৰিছে। ইয়াৰ উপৰিও বিভিন্ন বেংকে FDৰ সুতৰ হাৰতো নিয়ম সালসলনি কৰিছে। ইয়াৰ উপৰিও জুন মাহত RBIৰ MPC বৈঠকত আধাৰ কাৰ্ড, পেট্ৰল ডিজেলৰ মূল্য আৰু ৰেপো ৰেটৰ সৈতে জড়িত আন কিছু পৰিৱৰ্তনো দেখা যাব পাৰে। আৰু এইদৰে 1 জুন অৰ্থাৎ কাইলৈৰ পৰা সলনি হ'ব সমগ্ৰ দেশৰ 5টাকৈ গুৰুত্বপূৰ্ণ নিয়ম, আৰু ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিব আপোনাৰ জীৱনত।